মোৰ সৌভাগ্য বুলিয়ে কৈছোঁ দুজনীকে বোৱাৰী একেদিনাখনে পাইছোঁ এতিয়া ঘৰখন ধৰি খাব লাগে আৰু দেই হ'ব মা আমি সকলোৱে মিলিজুলি ধুনীয়াকৈ থাকিম আৰু আজিয়ে এটা কথা মই কৈ দিওঁ তোমালোক দুগৰাকী আহিছা একেলগে মিলিজুলি খাব লাগিব তোমালোকৰ কাৰণে যাতে মোৰ ল'ৰা দুটাৰ মাজত কাজিয়া নহয় ঘৰ যাতে দুফাল নহয় আমাৰ যৌথ পৰিয়ালটো যাতে ধুনীয়াকৈ চলে মই জীয়াই থকালৈকে তোমালোকক দুভাগ হ'বলৈ নিদিওঁ মই মৰাৰ পিছত বেলেগ কথা এয়া আমি কেতিয়াও হ'বলৈ নিদিওঁ মা আপুনি চিন্তা নকৰিব আৰু এইখন ঘৰত মোৰহে চলিব মই যিটোকে কওঁ তাকেই শুনিব লাগিব হ'ব মা আপুনি যেনেদৰে কয় আমি তেনেদৰেই কৰিম অঁ সেইটোৱে কথা হেৰি কি বুলি কয় কাম মই দুভাগ কৰি দিম দুজনীয়ে দুভাগ কাম কৰিবা সদায় মিলিজুলি থাকিবা কামক লৈ কাজিয়া নকৰিবা কিন্তু আমাৰ ঘৰত কাম কৰা মানুহ নাহে তোমালোক বোৱাৰী দুজনীয়ে চাফা কৰিব লাগিব আহিছিলে আগতে কাম কৰা মানুহ এতিয়া মই মানা কৰিব কিন্তু বোৱাৰী দুজনী আহিব যেতিয়া কাম কৰিব আৰু হ'ব মা আমি কাম কৰিম মোৰতো ঘৰত কাম কৰাৰ পুৰা অভ্যাস আছে পিনাই ভাত পানী বনাবা আজিৰ পৰা হ'ব মা মই ভাত পানীবোৰ বনাম আৰু পাপৰিয়ে হেৰি কৰিবা বাচনবোৰ ধুবা হ'ব মা আৰু হেৰি পিনাই ঘৰ চৰ অলপ চিজিল কৰিবা আৰু পাপৰিয়ে ঘৰ চৰ পোচা লগাই দিবা হ'ব মা আপুনি মোৰ ভাল লগা কামকেইটাই দিছে আৰু খালি পাপৰিয়ে দুটামান এক্সট্ৰা কাম কৰিব লাগিব হেৰি বাথৰুম চাথৰুমবোৰ তুমিয়ে চাফা কৰি দিবা আৰু কি হ'ল মোলৈ ভেবা লাগি চাই দিলা যে এই পাপৰিৰ কথা কৈছোঁ নহয় মানে মা চব লেতেৰা কামবোৰ আপুনি মোকেই দিলে সেইটোহে ভাবিছোঁ মই দেখিছা আহি সোমাইছিলেহিহে মোৰ লগত আৰ্গুমেণ্ট কৰিলেই একদম মুখে মুখে হে এইখন ঘৰত মই যিটোকে কওঁ সেইটোহে চলিব মই কৈছিলে নাই হ'ব বাৰু কিন্তু মই ধৰিব পাৰিছোঁ টিনাক ভাল ভাল কামবোৰ দিছে যেনে ভাত বনোৱা ঘৰ চৰ চিজিল কৰা কিন্তু মই লেতেৰা কামবোৰ পাইছোঁ বাচন ধোৱা তাৰপিছতে ঘৰ পোচা লগোৱা বা বাথৰুম চাফা কৰা এইবিলাক মোক লেতেৰা কামবোৰেই দিলে আপুনি সেইটোহে ভাবিছোঁ হেৰি টিনাই এতিয়া সেইবোৰ কাম কৰি পোৱা নাই নহয় ঘৰত তাই সেই কিমান হেৰি বা একদম সম্ভ্ৰান্ত ঘৰত আহিছে তুমিতো সেইবোৰ ঘৰত কৰি পাইছা সেইকাৰণেহে দিছোঁ তোমালোকৰতো ঘৰ দুৱাৰ কেঁচা তুমি সেইবোৰ কৰিব পাৰিবা আৰু লেতেৰা কামবোৰ তাই নোৱাৰে নহয় অঁ সেইটোহে কথা নেকি মই দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণে মোৰ লেতেৰা কামবোৰ মোৰ ভাগত পৰিলে হ'ব দিয়ক বাৰু দিয়ক মই একো কাম কৰিবলৈ ভয় নকৰোঁ চব কৰিম চোৱা বোৱাৰী একদম সঁচা কথা কৈ দিছোঁ এইখন ঘৰত মই যেনেকৈ চলাম মোৰ মতেহে হেৰি কাম চলে হে মোৰ ওপৰত কোনেও কথা ক'ব নোৱাৰে তুমিও নোৱাৰা তুমি আজি সোমাইছাহি হয় আহি পেলাই মোক একদম সেই মোৰ লগত এনেকৈ মুখ বজাবলৈ আৰম্ভ কৰিয়ে দিলা হ'ব দিয়া টিনা তুমি চাফা কামবোৰেই কৰিবা ময়ে লেতেৰা কামবোৰ কৰিম মই এনেও দুখীয়া ঘৰৰ ছোৱালী লেতেৰাকৈ থকা ছোৱালী তুমিহে পূৰা চিক চাককৈ থকা ধুনীয়া ছোৱালী দেখিবলৈও ধুনীয়া মোতকৈ তুমি ভাল কামবোৰেই কৰিবা দিয়া সেইটো বুলি নহয় আৰু দুজনে মিলাই মিলিয়ে ঘৰৰ কাম কৰিব লাগিব শাহুমাই যোনকেইটা কাম দি দিছে সেইকেইটা আমি ভগাই লৈছোঁ আৰু হ'ব তুমি দুখ নকৰিবা মই সহায় কৰিম নহয় অঁ সেইটোৱে আৰু সেই দুয়োজনে মিলাই মিলি কৰিলে হ'ল আৰু এজনীয়ে যেনিবা ভাত বনাইছে এজনীয়ে চব্জি কাটি দিবা কথা সিমানহে দেখিছানে বাৰু একদম সেইটো কথাকে ইমান ডাঙৰ কৰি পেলাইছে এতিয়া যোৱা দুইজনীয়ে সেই নিজৰ নিজৰ ৰুমত যোৱা গৈ পেলাই হেৰি কি বুলি কয় নিজৰ নিজৰ ঘৰখনে চুকে কোণে চোৱা এতিয়া কামত ধৰিব লাগিব দেই এনেকৈ নহয় আকৌ বোৱাৰী হিচাপত থাকিব লাগিব আকৌ মোৰ মতে চলিব লাগিব এইখন ঘৰ যাহা তাহা মেক্সি ফেক্সি পিন্ধিব নোৱাৰা ইয়াত হ'ব টিনা যোৱা একদম হেৰি মই যিটো কৈছোঁ সেইটোকে শুনিব লাগিব দেই হ'ব মা আপুনি যি কয় তাকেই হ'ব ব'লা পাপৰি এই কলিজনী অলপ নহয় দেই তাইৰ লগত আনিছে কিটো হে যৌতুকত কিটো আনিছে সস্তীয়া বস্তুবোৰ আনিছে টিনাই আকৌ কিমান দামী বস্তু আনিছে আকৌ যৌতুকত হে একদম ৱাশ্বিং মেচিন সেই টিভিলৈকে আনিছে এইজনীয়ে আকৌ সেই কলিজনীৰ কথা কৈছোঁ পাপৰিৰ কথা কৈছোঁ যিখনহে বস্তু আনিছে দেখুৱাবলৈ লাজ লগা মানুহৰ আগতে কথাবোৰ আকৌ শুনাচোন বা মুখে মুখ বজাইছেও একদম বোলে লেতেৰা কাম দিছোঁ হেনো তাইক প্ৰথম দিনাই তাই সেইবোৰ সেই ধৰিব হ'লেই আখুৱা ধৰিব হ'লেই তাইক বাহ টিনা তুমি ঘৰত পিন্ধিবলৈ ইমান ধুনীয়া ধুনীয়া কাপোৰ লৈ আহিছা তোমাৰ কাপোৰযোৰ বৰ ভাল লাগিছে থেংক ইউ মই আনিছোঁ অলপ আনিছোঁ আৰু তোমাৰ চাদৰখনো ভাল লাগিছে বাৰু দিয়া এই সেইবোৰ সস্তীয়া বেছি দামী নহয় সেই তোমাৰযোৰ বৰ দামী লাগিছে দামীয়ে হয় এইযোৰ 2500 টকা লৈছে বাহ বহুত দামী মোৰ এইবোৰ 200-300 টকীয়া চাদৰ মেখেলা লাজেই লাগিছে মোৰ পাই একো নাই এটা কাম কৰাচোন চাউলখিনি ধোৱাচোন তুমি টেপত মই পাতি দিম বাৰু অঁ মই ধুই দিম বাৰু ৰ'বা আৰু এটা কাম কৰিবা তাৰপিছত এই কেপচিকামখিনি গোটাই ধুই কাটি দিবা মই ভাজি দিম বাৰু হ'ব মই সেইখিনিও কৰি দিম আৰু শুনা ভাত খোৱাৰ পিছত তুমি বাচনখিনি ধুবা হা মই ভাতটো বনাম যে মই সেইকাৰণে বাচন চাচন ধুব নাই মোৰ নখ লেতেৰা হ'ব মই নেইলছ কৰাই আহিছোঁ বিয়াৰ আগতে নেইলছটো কৰাইছিলোঁ যে এতিয়া মই মানে লেতেৰা বাচনবোৰ ধুই থাকিলে বেয়া হৈ যাবতো তোমাৰ এনেও নখ চখবোৰ লেতেৰা আগৰ পৰা সেই তুমিয়ে ধুবা আৰু আমি নহ'লে এনেকৈ কামবোৰ অকণমান হেৰি কৰি ল'ম নহ'লে এদিন তুমি ভাত বনাবা এদিন সেইদিনা মই বাচন ধুলোঁ যেনিবা পিছদিনা মই ভাতটো বনাম তুমি বাচন ধুবা হ'ব নাই বাৰু নহ'ব শাহুমাই কি কৈছে মনত নাই নেকি মোক অকল ভাতটো বনাব কৈছে তোমাক বাচন চাচন ধুব কৈছে এইটো সদায় হৈ থাকিব তোমালোকে মোক এনেকুৱা কেলৈ কৈছা
তোমালোকে মোক এনেকুৱা কৰিছা যেন মই ইয়াত কাম কৰিবলৈহে আহিছোঁ, কাম কৰা মানুহে আহিছোঁ যেন, বোৱাৰী নহয়। বেয়া নাপাবা কোৱাৰ কাৰণে। মাৰ কিন্তু তোমাক এইখন ঘৰ বোৱাৰী কৰিবলৈ অলপো মন নাছিলে বোলে। এই আমাৰ এজনৰ ভাইক মানে তোমাৰ মানুহজনৰ খাতিৰতহে হেনো, মায়ে হেনো পুতেকৰ খাতিৰতহে তোমাক একচেপ্ট কৰিছে বোলে। একদম মন নাছিলে হেনো তোমাক বিয়া পাতি আনিবলৈ। মইনো ইমান বেয়া নে? মোক যে মায়ে প্ৰথমতে পচন্দ কৰা নাছিলে, কিয় এনেকুৱা হয় মোৰ লগত? তুমি তোমাৰ ফটোখন হেনো প্ৰথম দেখিয়ে মায়ে হেনো কৈছিলে বোলে ছোৱালীজনী ইমান ক'লা বোলে, আমাৰ ল'ৰাৰ লগত নিমিলিবই বোলে। এজনীনো কি দেখি বোলে পচন্দ কৰিলে, কি যাদু কৰিলে বোলে, কোনটো বেজৰ পৰা আনি কি কটিয়ালে বোলে, আমাৰ ল'ৰাটো বোলে এজনীক বোলে ভাল পাইছে বোলে। কি মই ক'লা হ'লোঁ বুলি মানুহ নহয় নেকি? মোৰ কি ফিলিংছ নাই নেকি হে? তেনেকৈ যে চবেই মোক ক'বলৈ আহিছে মই ক'লা হ'লোঁ বুলি কি মই মানুহ নহয়? সেইটোতো সেইটোৱে, আৰু সেই তোমালোকৰ ঘৰখনৰ লগত নিমিলেতো এইখন ঘৰ, সেইকাৰণেও। এতিয়া আমাৰ লগত মিলি যায় ধৰা, তোমালোকৰ আকৌ সেয়া সেই মাটিৰৰ ঘৰ, তাৰপিছত তোমালোকৰ অৱস্থা পাতি ইমান ভাল নহয়তো, শাহুমাই সেইকাৰণে ভাল পোৱা নাছিলে বোলে। দুখীয়া মানুহৰ এইখন সংসাৰত একো মূল্য নাই নেকি? বৰ দুখ লাগে কেতিয়াবা। আৰু আমাৰ এখেতে, মোৰ মানুহজনৰ কথা কৈছোঁ, তেওঁ নিজে মোক ভাল পাইছে, মই কেতিয়াও তেওঁক ফচোৱা নাই। এইবিলাক কথা শুনিবলৈ পালে মনটোত বৰ আঘাত লাগে, বৰ দুখ পাওঁ মই। তুমি নিজে জানিব লাগিছিলে এইখন ঘৰত তুমি এডজাষ্ট কৰিব পাৰিবা জানো? এনেকুৱা এখন ঘৰত তুমি থাকিব পাৰিছা জানো আগতে? পোৱা নাই নহয়। আৰু এটা কথা, তোমাক যেনেকুৱা ধৰণে কৰিবলৈ কৈছোঁ আমি তেনেকুৱা ধৰণেই কৰা। ইয়াত বেছি ওপৰত থাকিবলৈ গ'লে তোমাক ঘৰৰ পৰা বাহিৰ কৰি দিব মায়ে। মই কেতিয়াও ভবা নাছিলোঁ মই যে এইখন ঘৰত আহি যদি চাকৰৰ নিচিনা বিহেভিয়াৰ পাম বুলি। চাকৰ নিচিনা চবেই ব্যৱহাৰ কৰিব বুলি মই ভবা নাছিলোঁ। এনেকৈ হ'লেচোন মই বিয়াই নহ'লোঁ হয়। এতিয়া কান্দি লাভ নাই আৰু, যি হ'ল হৈ গ'ল। এতিয়া মুঠতে তুমি ইয়াতেই থাকিব লাগিব, কাম বনো কৰিব লাগিব, যিটোকে কয় সেইটোকে কৰিব লাগিব। প্ৰথমতে ইমান মিঠা মিঠা মাত দিছিলে, মাৰ কথা কৈছোঁ। মায়ে যে ইয়াত মোক এনেকুৱা ব্যৱহাৰ কৰিব মই ভবা নাছিলোঁ, মই নিজৰ মাৰ নিচিনা ভাবিছিলোঁ। অ'ৱাই এইফালে চব্জি হিচাপে আছে, চাউল হিচাপে আছে। আজি ভাত খোৱাবনে নাই পিছে তোমালোকে? অ'ৱাই এইজনী আকৌ কেলৈ কান্দিছে? চাওকচোন মা, মই অথনিতে ক'লোঁ চাউলখিনি দিবলৈ, পাচলিখিনি ধুই কাটি দিবলৈ, এতিয়ালৈকে কৰা নাই। মই কেনেকৈ বনাওঁ বাৰু ভাত? অঁ মানে এইজনীয়ে দেৰি কৰি আছে। হেৰি নহয় পাপৰি, তোমাক মই কৈছিলোঁ নাই সময়মতে হেৰি খানা পিনা হ'ব লাগিব, ৰন্ধন প্ৰণালী। হে কি কৰি আছা ইয়াত? কি কৰিবলৈ আহিছা ইয়াত? ঠেং জোকাৰি ভাত খাবলৈ আহিছা নেকি? কিহৰ চকু পানী হ'ব, কিহৰ চকু পানী? মা আপুনি যে মোক এনেকুৱা ব্যৱহাৰ কৰিব প্ৰথম দিনাই মই ভুলতো ভবা নাছিলোঁ। মোৰ ভুল কি? মই দুখীয়া, মই ক'লা, সেইটোৱে মোৰ দুখ। এইবিলাক ঘৰিয়ালৰ চকু পানী পিছত টুকিবা, এইবোৰ টুকি থাকিবলৈ সময় নাই। এতিয়া কামত ধৰিব লাগে, ভাতকেইটা বনাব লাগে, শাক পাচলি কাটি দিব লাগে। এই তাইক চাউলখিনি ধুই দিয়া, তেতিয়াহে বনাব পাৰিব। বেলেগ ভোক লাগিছে মোৰ। ভুলতো ভবা নাছিলোঁ আপোনাৰ এইটো ৰূপ দেখিবলৈ পাম বুলি। মোক এখেতে কৈছিলে মোৰ মা বহুত ভাল, তোমাক বহুত মৰমত ৰাখিব সেই বুলি কৈছিলে। কিন্তু আপুনি এনেকুৱা ব্যৱহাৰ কৰিছে, মই মানে চখ হৈ গৈছোঁ প্ৰথম দিনাই। এইবোৰ চখ টক হৈ লাভ নাই, এই প্ৰথমতেই ভাবিব লাগিছিলে, মোৰ ল'ৰাটো ফচোৱাৰ আগতে ভাবিব লাগিছিলে। ইমান মনা কৰিলোঁ নাই। সি মোক কৈছে কি বোলে সেই পাতিলে বোলে পাপৰি খাই বিয়া পাতিম, নাপাতিলে বোলে কাকো বিয়াই নাপাতো বোলে, বৰলা ভাত খাম। মই বোলো তেতিয়াহ'লে ঈশ্বৰ এনেকুৱা কথা নেকি? তেতিয়াহ'লে বোলো হ'ব আৰু কিনো হ'ব আৰু, কাম বনকে কৰিবহি ইয়াত বোলো। ঐ সোনকালে চাউলখিনি ধোৱা আৰু সেইখিনি ধোৱা দেই, পাচলিখিনি মই কৈ দিছোঁ আকৌ। অঁ সোনকালে কৰা, ল'ৰাকেইটা ডিউটিৰ পৰা আহিব এতিয়া, এই ভাত বিচাৰিবহি। মোৰ ভোক লাগিছে। ধুইছোঁ ৰ'ব। এইবোৰ চকু পানী মুঠা দেই। ল'ৰাটো আহি পেলাই ভাবিবহি মোৰ মানুহজনী কন্দাইছে বুলি। আমি একো কোৱা নাই আকৌ তোমাক আকৌ। ঘৰত দুফাল ক'বলৈ লাগি নাথাকিবা আকৌ, মই প্ৰথমতে কৈছোঁ। তোমাৰ কাৰণে যদি ঘৰত কণ্ডল লাগে নহয় চাবা আকৌ। মই একো নকৰোঁ বা। কাম কৰা কথা সিমানেই। কাম কৰিবলৈ পালে বেছি হেৰি নকৰিবা আকৌ। টিনা অকণ এইফালে আহিবাচোন, কথা এটা আছিলে। গৈছোঁ মা। পাপৰি তুমি এইবোৰ কোৱা, এইবোৰ ধুই মেলি থোৱা, এই বনাবহি বাৰু, এই চব ধুই খালি একদম আজৰি কৰি দিবা, ৰেডি কৰি দিবা। মই গৈছোঁ ব'লক। তোমাৰ লগত কথা এটা আছিলে। দেখোন বিয়া হৈ আহি প্ৰথম দিনাই এয়া পাইছোঁহি মই, শাহুমাৰ পৰা। শহুৰৰ ঘৰত এয়া ব্যৱহাৰ পাইছোঁ। খণ্ডটিয়ে যিখিনিতে সামৰিছোঁ, আমাৰ খণ্ডটিহে যদি আপোনালোকে আগলৈ চাবলৈ বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু আজি খণ্ডটি নতুনকৈ দিয়া হৈছে, কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। মই হৈছোঁ পাপৰি, এজনী দুৰ্ভগীয়া দুখীয়া ঘৰৰ ছোৱালী। ইয়াত বোৱাৰী হৈ ধনী ঘৰৰ বোৱাৰী হ'বলৈ আহি মোৰ ইয়াত গতি ওলাইছে। মানুহসকল মোক ছাপোৰ্ট কৰিব দেই।